দৰ্শকসকল এই কথা বৰ্তমান সিদ্ধও হৈছে। সন্ত ৰামপালদেৱ মহাৰাজে বৰ্তমান সময়ৰ সকলো ধৰ্মগুৰুক আধ্যাত্মিক জ্ঞান চৰ্চাত নিৰুত্তৰ কৰিছে। ইয়াৰ লগে লগে বিশ্বৰ সকলো ভৱিষ্যত বক্তাই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে যে একবিংশ শতিকাত এনেকুৱা এজন মহাপুৰুষ অৱতাৰিত হ'ব যাৰ জ্ঞানৰ সমান জ্ঞান কাৰো নাথাকিব। গতিকে চাওঁ আহক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ কিছু অংশ। বিশ্বৰ আটাইতকৈ মহান ভৱিষ্যত বক্তা মিছাল ডি নাষ্ট্ৰেডামাছ, যাক নিখুঁত ভৱিষ্যতবাণীৰ বাবে জনা যায়, তেওঁ চন 1555ত নিজৰ গ্ৰন্থৰ শতক 10ৰ শ্লোক 96ত সেই মহাপুৰুষজনৰ কথা কৈছে যে সেই মহাপুৰুষজনে এনেকুৱা এখন দেশত জন্ম ল'ব যিখনক 3খন সমুদ্ৰই বেৰি থাকিব তথা সেই দেশৰ নাম সাগৰ হিন্দ মহাসাগৰৰ নামেৰে হ'ব হিন্দুস্তান। তাৰপিছত শতক 20 শ্লোক 25ত কৈছে যে সেই মহাপুৰুষজন হিন্দুস্তানত জন্ম ল'ব। নাষ্ট্ৰেডামাছে শতক 6 শ্লোক 70ত লিখিছে যে মই বুকু ফিন্দাই কওঁ যে সেই মহাপুৰুষে এনেকুৱা জ্ঞান ক'ব যি আগতে কোনেও শুনা নাই। সেই জ্ঞান শুনি সকলো বিদ্বান বুলি কোৱা ধাৰ্মিক গুৰুসকলে মূৰ দোৱাব লাগিব। নিউ জাৰ্চি আমেৰিকাৰ ভৱিষ্যত বক্তা ফ্লৰেন্সে ৰহস্যময় আৰু সঠিক ভৱিষ্যতবাণী কৰি সকলোকে আচৰিত কৰিছে। এই মহিলা ভৱিষ্যত বক্তাই সেই মহাপুৰুষৰ স্বৰূপক নিজৰ লেখনিৰে এনেদৰে লিখিছে যি শুনি আপুনি আঙুলি দাঁতেৰে কামুৰিবলৈ বাধ্য হৈ যাব। ভৱিষ্যত বক্তা ফ্লৰেন্সে নিজে লিখা কিতাপ গল্ডেন লাইট অফ নিউ এৰাত 1960ত লিখিছে যে যেতিয়া মই ধ্যান কৰোঁ তেতিয়া প্ৰায়ে এজন সন্তক দেখোঁ মানুহৰ মাজত শুই থকা দেৱত্বক জগোৱা তথা পৃথিৱীক স্বৰ্গ বনাবলৈ সেই সন্তই দিনে ৰাতিয়ে প্ৰযত্ন কৰি আছে। মই ভৱিষ্যতৰ বিষয়ে এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ। 20 শতিকাৰ অন্তত ভাৰতবৰ্ষত এটা পোহৰ জিলিকিব। এই পোহৰে গোটেই পৃথিৱীক সেই দৈবিক শক্তিৰ বিষয়ে তথ্য দিব যি আমাৰ বাবে আজিলৈ ৰহস্যময় হৈ আছে। হিন্দুস্তানৰ প্ৰসিদ্ধ সন্ত শ্ৰী তুলসীদাস দেৱ ওৰফে জয় গুৰুদেৱক সকলোৱে জানে, যাৰ বহুত ডাঙৰ আশ্ৰম মথুৰাত আছে। তেওঁ 7 ছেপ্টেম্বৰ 1971ত ভৱিষ্যতবাণী কৰিছিল যি তেওঁ পত্ৰিকা শাকাহাৰী পত্ৰিকাত পেজ নম্বৰ 50ত লিখিছে যে সেই অৱতাৰ যাক মানুহে অপেক্ষা কৰি আছে তেওঁ 20 বছৰীয়া হ'ল। যদি তেওঁৰ ঠিকনা কওঁ তেন্তে মানুহ তেওঁৰ পিছত পৰিব। বৰ্তমান ওপৰৰ পৰা আদেশ অহা নাই কোৱাৰ বাবে মই সময়ৰ অপেক্ষা কৰি আছোঁ। সকলো মহাপুৰুষে সময়ৰ অপেক্ষা কৰিছে আৰু সময়ত সকলোৱে সকলো গম পাব। আৰু এটা ভৱিষ্যতবাণী মথুৰা চহৰৰ জয় গুৰুদেৱ পন্থৰ প্ৰৱৰ্তক শ্ৰী তুলসীদাস দেৱৰ দ্বাৰা 28 আগষ্ট চন 1971ত কৰা হৈছিল, যি শাকাহাৰী পত্ৰিকা পৃষ্ঠা 59ত লিখা হৈছে যে মহাপুৰুষৰ জন্ম ভাৰতবৰ্ষৰ এখন সৰু গাঁৱত হৈছে আৰু সেই ব্যক্তি মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হ'ব। তেওঁ জনতাৰ ইমান বেছি সমৰ্থন প্ৰাপ্ত কৰিব যি আজিলৈ কোনেও পোৱা নাই। সেই মহাপুৰুষে নতুনকৈ বিধান বনাব আৰু সেয়া বিশ্বৰ সকলো দেশতে কাৰ্যকৰী হ'ব। তেওঁৰ এখন পতাকা থাকিব, তাৰ এটা ভাষা থাকিব। আমেৰিকাৰ মহিলা ভৱিষ্যত বক্তা জিন ডিকছনৰ ভৱিষ্যত দৰ্শনৰ সাংঘাতিক প্ৰতিভা আছিল। তেওঁৰ অনুসৰি 20 শতিকাৰ অন্তত বিশ্বত ঘোৰ হাহাকাৰ তথা মানৱতাৰ সংঘাত হ'ব। মতবাদী যুদ্ধৰ পিছত আধ্যাত্মিকতাৰ ওপৰত আধাৰিত এটা নতুন সভ্যতা সম্ভৱত ভাৰতৰ গ্ৰামীণ পৰিয়ালত জন্ম লোৱা ব্যক্তিৰ দ্বাৰা পৰিচালিত হ'ব আৰু সংসাৰৰ পৰা যুদ্ধক সদায়ৰ বাবে বিদায় দিয়া হ'ব। বাবা ৰামদেৱেও নিজৰ ভৱিষ্যতবাণীত এইটো সংকেত দিছে যে সেই সন্ত জাঠ জাতিৰ হ'ব, হাৰিয়ানা প্ৰদেশত জন্ম ল'ব, চাৰিওখন বেদ তথা সূক্ষ্ম বেদৰ পৰাই জ্ঞান ক'ব, কবিৰ দেৱৰ গুণ গাব আৰু কলি যুগত সত্য যুগ আনিব। হয়, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে সেই মহাপুৰুষ যিয়ে পৃথিৱী আৰু মানৱতাক উদ্ধাৰ কৰিবলৈ হিন্দুস্তানত জন্ম লৈছে। এই সকলোবোৰ সংকেত বহু দশকৰ আগতে মহান ভৱিষ্যত বক্তাসকলে কৈছিল, যি নিঃসন্দেহে সন্ত ৰামপালদেৱ মহাৰাজৰ ফালে নিৰ্দেশ দিয়ে। হয়, সেই মহাপুৰুষ সন্ত ৰামপালদেৱ মহাৰাজেই হয় যাৰ বাবে সকলোবোৰ ভৱিষ্যতবাণী কৰা হৈছে। সন্ত ৰামপালদেৱ মহাৰাজে সেই মহাপুৰুষ যাৰ পোহৰেৰে অখণ্ড পৃথিৱীত আকৌ এবাৰ স্বৰ্ণযুগ আহিব, বিশ্বযুদ্ধৰো অন্ত হ'ব, মানৱ উদ্ধাৰো হ'ব আৰু ৰামৰাজ্য আকৌ স্থাপন হ'ব। হিন্দুস্তান বিশ্ব ধৰ্মগুৰু ৰূপেৰে প্ৰসিদ্ধ হ'ব। এয়া আমি নহয়, পৃথিৱীৰ সকলো মহান ভৱিষ্যত বক্তাৰ ভৱিষ্যতবাণীত কোৱা হৈছে, যি আজি আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ।